পশ্চিম দৰং শাখা সাহিত্য সভাৰ বিশেষ বাৰ্ষিক অধিৱেশন সম্পন্ন। পশ্চিম দৰং সাহিত্য সভাৰ বিশেষ বাৰ্ষিক অধিৱেশন খনি খাস বনমাজাৰ হৰিমন্দিৰ প্ৰাংগণত অনুষ্ঠিত হয়। এদিনা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা বিশেষ বাৰ্ষিক অধিৱেশনখনিৰ কাৰ্যসূচী মৰ্মে পুৱা বন্তি প্ৰজ্বলন, পতাকা উত্তোলন, স্মৃতি তৰ্পণ, গছপুলি ৰোপণ, কহি অনুষ্ঠান, ৰামধেনুৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ইয়াৰ পিছত দিনৰ 11 বজাত হৰে কৃষ্ণ বৰাই উদ্বোধন কৰা আৰু অৱসৰী শিক্ষয়িত্ৰী নলিনী চহৰীয়াৰ পৰ্যালোচনাত বৰনৈপৰীয়া কবি সন্মিলন অনুষ্ঠিত হয়। এই অনুষ্ঠানত আমন্ত্ৰিত কেইবাগৰাকীও নবীন প্ৰবীণ কবিয়ে অংশগ্ৰহণ কৰে। কবি সন্মিলনৰ পিছতে বিয়লি 2 বজাত দৰং জিলা সাহিত্য সভাৰ সম্পাদক মৃণাল ৰাজবংশীয়ে উদ্বোধন কৰা পশ্চিম দৰং সাহিত্য সভাৰ সভাপতি কৰুণাসাগৰ বৰাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত বিশিষ্ট শিল্পী মুকুট হাজৰিকাই নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে। দৰং জিলা সাহিত্য সভাৰ সভাপতি অক্ষয় কুমাৰ নাথ, জ্যেষ্ঠ নাগৰিক অদিত বৰুৱাৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে এই অনুষ্ঠানত উপস্থিত থাকে। হয়, নমস্কাৰ। আজি আমাৰ পশ্চিম দৰং শাখা সাহিত্য সভাৰ বিশেষ বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হৈছে। আজি ৰাতিপুৱা 6 বজাৰ পৰাই কাৰ্যসূচী আৰম্ভ হৈছে। 6 বজাত আমাৰ এই মন্দিৰত বন্তি প্ৰজ্বলন কৰি নামঘৰীয়া অতুল নাথে শুভাৰম্ভণি কৰে আৰু তাৰ পিছতে আমাৰ 7:30 বজাত পতাকা উত্তোলন হয়। অসম সাহিত্য সভাৰ পতাকা ইয়াত উত্তোলন কৰে আমাৰ শাখাৰ সভাপতি মাননীয় কৰুণাসাগৰ বৰাদেৱে আৰু তাৰ পিছতে আমাৰ গছপুলি প্ৰদান আৰু ৰোপণ, অৰ্থাৎ আমি মূল সমিতিৰ তৰফৰ পৰা আমি কেইবাটাও মূল্যৱান গছৰ পুলি আনিছোঁ আৰু সেই গছৰ পুলিকেইটা নামঘৰ নিৰ্মাণ সমিতিক আমি তেওঁলোকক দিছোঁ আৰু তেওঁলোকে 4জন বিশিষ্ট লোকৰ দ্বাৰা ইয়াত গছপুলি ৰোপণ কৰিছে। মই অৱশ্যে নামকেইটা এতিয়া এই সময়ত ক'ব খোজা নাই। আৰু তাৰ পিছতে আমাৰ আৰম্ভ হৈছে কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন আৰু স্মৃতি পৰীক্ষা। এইটো সুকলমে হৈ যায়। যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে আৰু তাৰপিছত আমাৰ যি অলপ মজলীয়া খাপৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত আবৃত্তি প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। এই সুন্দৰ পৰিৱেশত এই আবৃত্তি প্ৰতিযোগিতা অনুষ্ঠিত হৈছে আৰু সেইসকল ছাত্ৰ ছাত্ৰী যিসকলে পাৰদৰ্শিতা লাভ কৰিছে তেওঁলোকক আমি পুৰস্কৃত কৰাৰ ব্যৱস্থা ৰাখিছোঁ। ইয়াৰ পিছতে আমাৰ দিহানাম প্ৰদৰ্শন কৰা হয়। মাননীয়া কদমী নাথৰ দলে দিহানাম সুন্দৰভাৱে পৰিৱেশন কৰি আমাক আপ্লুত কৰে আৰু ইয়াৰ পিছতে আমাৰ আন এটা উল্লেখযোগ্য কাৰ্যসূচী বৰনৈপৰীয়া কবি সন্মিলন, অৰ্থাৎ বৰনৈ পাৰে পাৰে যিসকলে ইয়াত জন্মগ্ৰহণ কৰি শিক্ষা গ্ৰহণ কৰি তেওঁলোকে কবি হিচাপে প্ৰতিষ্ঠা লাভ কৰিছে বা নবীন প্ৰবীণ এই কবিসকলক লৈ এটা সুন্দৰ কবি সন্মিলন আমি অনুষ্ঠিত কৰিছোঁ আৰু এই কবি সন্মিলন সঞ্চালনা কৰে গুণমাজা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন শিক্ষয়িত্ৰী নলিনী চহৰীয়া বাইদেৱে আৰু পৰ্যালোচনাও তেখেতে কৰে। ইয়াৰ পিছত পৰ্যালোচনাত সহায় কৰে গুণমাজা বামুণঝাৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক হৰে কৃষ্ণ বৰা আৰু আন্ধেৰীঘাট শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি মাননীয় কুহি চহৰীয়াদেৱে। ইয়াৰ পিছত আমাৰ মাজতে উপস্থিত আছে উদযাপন সমিতিৰ সম্পাদক মাননীয় থানেশ্বৰ নাথদেৱ। মই তেখেতক চিনাকি কৰি দিছোঁ। তেখেতে আমাৰ এই অনুষ্ঠানলৈ দুপৰীয়াৰ আহাৰ আমাক দান হিচাপে আগবঢ়াইছে। এইখিনিতে আমি তেওঁক কৃতজ্ঞতা নিবেদন কৰিছোঁ আৰু এতিয়া মুকলি সভাখন মূলৰ সভাপতি কৰুণাসাগৰ বৰাদেৱৰ সভাপতিত্বত অনুষ্ঠিত হৈছে আৰু এই সভা কাৰ্যক্ৰমণিকা বৰ্তমান সুচাৰুৰূপে চলি আছে। নকৰো কাৰোবাৰ ভয়, অহিংসা পথেৰে চলিব বিচাৰোঁ আমি অসমীয়া। খৰিয়াবাৰীৰ পৰা সুদৰ্শন কলিতা ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ, অসম।